নমস্কাৰ। আমাৰ তিনিচুকীয়া জিলাৰ অতি সন্মানীয় সংবাদকৰ্মীসকল, তিনিচুকীয়া জিলাখনত চলি থকা যিটো পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনৰ যি অখণ্ডতা, এই সন্দৰ্ভত এক গুৰুতৰ বিষয়ত আমি সংবাদমেল সম্বোধন কৰিবলৈ লৈছোঁ। আপোনালোকে এটা কথা জ্ঞাত হৈছে যে যোৱাকালি আমি তিনিচুকীয়া জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ডিগবৈ থানাৰ OC আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সম্পাদকক এই যে আমাৰ বৰহাবজানৰ 10 নং তৰাণীৰ এজন পঞ্চায়ত পৰ্যায়ৰ বিজেপি নেতা চন্দন নেওগ, তেওঁ 10 নং তৰাণী গাঁৱৰ আমাৰ এগৰাকী প্ৰাৰ্থী অনিতা মাহাতো কুৰ্মী, তেখেতক নিৰ্বাচনী প্ৰক্ৰিয়াত যিটো অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, এই প্ৰক্ৰিয়াত তেখেতক ভাবুকি প্ৰদান কৰিছে। আৰু এই সন্দৰ্ভত আমি তেখেতসকলক জিলাৰ তিনিচুকীয়া জিলা সমিতিয়ে অভিযোগ দাখিল কৰিছোঁ। তিনিচুকীয়া জিলা আয়ুক্ত, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক, ডিগবৈ থানাৰ OC আৰু লগতে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক এই অভিযোগ আমি দাখিল কৰিছোঁ। অনিতা মাহাতো কুৰ্মী কেণ্ডিডেট 10 নং বৰতৰাণী, 10 নং ৱাৰ্ড বৰতৰাণী। যিহেতু আমাৰ প্ৰাৰ্থীসকলে কিছু ভাবুকিৰ সন্মুখীন হৈছে, আমি ৰেকৰ্ডিং কৰা টেলিফোনিক যিখিনি কথোপকথন, ভয় ভাবুকি প্ৰদান কৰাৰ যিখিনি কথোপকথন, এইখিনি মাননীয় জিলা আয়ুক্তক আমি প্ৰদান কৰিছোঁ। তাৰ স্পষ্ট প্ৰমাণ আমি দাঙি ধৰিছোঁ। গতিকে যিয়ে আমাৰ প্ৰাৰ্থীক ভয় খুৱাবলৈ, গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁ অংশগ্ৰহণত বাধাৰ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা কৰিছে, সেয়া আমি জিলা আয়ুক্তক প্ৰদৰ্শন কৰিছোঁ। আৰু এই সকলো কথা আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক সম্পাদক গীতাৰ্থ বৰুৱালৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিছোঁ। এই ঘটনাটো কোনো দুৰ্ভাগ্যজনক বা বিচ্ছিন্ন ঘটনা নহয়। বিৰোধী প্ৰাৰ্থীক লক্ষ্য কৰি ভয় দেখুৱাই অহা এক আৰ্হিৰ ইংগিত আমি দাঙি ধৰিছোঁ ইয়াত। গতিকে আপোনালোকে এটা কথা জানিছে, শাসকীয় দলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যি গণতান্ত্ৰিক সাহস, অধিকাৰ, যিসকল প্ৰাৰ্থীয়ে দেখুৱাইছে সেই সাহস, সেইসকল ভয় ভাবুকি প্ৰদান কৰিছে বিভিন্ন স্থানত। কোনো স্থানততো আমাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এনেধৰণে ভয় খাইছে যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। এনেধৰণে আমি গভীৰভাৱে চিন্তিত যে এই কাৰ্যসমূহ মুক্ত আৰু নিকা নিৰ্বাচন কেতিয়াও হ'ব নোৱাৰে। ই গণতন্ত্ৰৰ এক ভেঙুচালি। গতিকে এই সকলো কথা আমি আপোনালোকক অৱগত কৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ যে ভয় ভাবুকিৰে বহু সম্ভাৱ্য প্ৰাৰ্থীক মনোনয়ন দাখিল কৰাত এইবাৰ বাধা প্ৰদান কৰা হ'ল। কেইবাজনো আমাৰ আকাংক্ষী প্ৰাৰ্থী, যিসকলে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছিল, গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰাৰ কথা ভাবিছিল আৰু সম্ভাৱনা যাৰ অতিশয় বেছি আছিল, তেওঁলোকক এইবাৰ ভয় ভাবুকি প্ৰদান কৰা হ'ল, যাৰ ফলত ভোটাৰসকলৰ বাবে উপলব্ধ পচন্দ সীমিত হৈ পৰিছে, প্ৰাৰ্থী কম হৈ পৰিছে। আমি অনুভৱ কৰিছোঁ ইয়াৰ ফলত সুস্থ গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য যিটো পৰিৱেশ, তাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। পঞ্চায়তৰ বিজেপিৰ পঞ্চায়ত পৰ্যায়ৰ নেতা চন্দন নেওগে আমাৰ অসম জাতীয় পৰিষদ দলৰ এগৰাকী প্ৰাৰ্থী, 10 নং ৱাৰ্ড বৰতৰাণীৰ এগৰাকী প্ৰাৰ্থী, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী অনিতা মাহাতো কুৰ্মী, তেওঁক ভয় ভাবুকিৰে
এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা প্ৰদান কৰিছে। ইয়াৰ টেলিফোনিক যিটো বাৰ্তা, টেলিফোনিক যিখিনি কথা বতৰা, তাৰ সম্পূৰ্ণ প্ৰমাণ আমি জিলা আয়ুক্তক আমি লিখিত অভিযোগ আমি দাখিল কৰিছোঁ। আমি আৰক্ষী অধীক্ষকক ইয়াৰ প্ৰতিলিপি দিছোঁ। ডিগবৈ থানাৰ অচিলৈ আমি এই অভিযোগ প্ৰেৰণ কৰিছোঁ আৰু অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ মাননীয় সম্পাদকক আমি হোৱাটছআপ যোগে এই অভিযোগ আৰু টেলিফোনিক বাৰ্তালাপৰ প্ৰমাণ আমি দাখিল কৰিছোঁ। আমি আশা কৰিছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমি এয়া মুক্ত নিৰ্বাচন বিচাৰোঁ। আমি আশংকা প্ৰকাশ কৰিছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচন কেতিয়াও মুক্ত নিৰ্বাচন হ'ব নোৱাৰিব। যি ধৰণে ভয় ভাবুকি দিছে, যি ধৰণে পদক্ষেপ লৈছে, অৰুণোদয়ক একমাত্ৰ হাথিয়াৰ হিচাপে লৈ মানুহক ভয় খুৱাইছে। ৰাস্তা ঘাট তেওঁলোকে দিছোঁ বুলি কৈছে, অৰুণোদয় তেওঁলোকে দিছোঁ বুলি কৈছে। গতিকে যি ধৰণে গণতন্ত্ৰলৈ ভাবুকি আহিছে, আমি অতি কষ্টৰে ভাৰতীয় জনসাধাৰণে এই গণতন্ত্ৰ আৰ্জিছোঁ। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে নিৰ্বাচনী আয়োগে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্তত যাতে বিৰোধী দলসমূহে যিটো গণতান্ত্ৰিক অধিকাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ, সেই অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে। এইবাৰ এনে ভয় ভাবুকিত বহু প্ৰাৰ্থী আগবাঢ়ি আহিব নোৱাৰিলে। আমি উপযুক্ত প্ৰমাণ দিবলৈ ভয় কৰিছে, সেইকাৰণে আমি দাঙি ধৰিব পৰা নাই বহুতৰ নাম, কিন্তু প্ৰমাণ কৰিছোঁ, আমি দেখুৱাইছোঁ যে এয়া প্ৰমাণ চাওক। উপায়ুক্ত মহোদয়, আয়ুক্ত মহোদয়, জিলাৰ নিৰ্বাচনী আয়ুক্তক আমি অনুৰোধ জনাইছোঁ যে সুস্থ গণতন্ত্ৰ ৰক্ষা কৰক, গণতন্ত্ৰ ৰক্ষা কৰক। গণতন্ত্ৰ আজি সংকটত, গণতন্ত্ৰৰ পৰিকাঠামোত কুঠাৰঘাত পৰিছে। গতিকে আমি মৌন হৈ হয়তো বহি নাথাকিম। সকলোৱে চাওক, অতি নিলজ্জ ঘটনা, এনেধৰণৰ ভয় ভাবুকি আহিছে। আজি সকলোৱে দেখি আছে। আমি সংবাদ মাধ্যমৰ ওপৰত অতি আশাবাদী। আপোনালোকে লিখক, আপোনালোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, আপোনালোকে ৰাইজৰ মাজলৈ বাৰ্তা নিয়ক, সজাগ হওক সকলো ৰাইজ যে অৰুণোদয় বিজেপি দলৰ নেতাৰ বস্তু, বিজেপিৰ নেতাইহে অৰুণোদয় ফৰ্ম দিয়ে, বিজেপি নেতাৰ দ্বাৰাহে অৰুণোদয় আঁচনি পায়। আমাৰ বহু সমৰ্থকক অৰুণোদয় আঁচনি কাটি দিছে। এইখিনি কথা আমি শংকা প্ৰকাশ কৰিছোঁ যে এই নিৰ্বাচন মুক্ত নহ'ব। হয়তো বেলটৰ যি নিৰ্বাচন, ইয়াত তীব্ৰ চকু দিব লাগিব, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইসকলৰ প্ৰতি। এওঁলোকে অসৎ কাৰ্য কৰিব। গতিকে মুক্ত নিৰ্বাচনৰ স্বাৰ্থত আমাৰ নিৰ্বাচনী আয়োগে পদক্ষেপ হাতত লওক। বিভিন্ন স্থানৰ ৰিগিং হোৱাৰ সম্ভাৱনা আছে। যিসকলে আমাৰ প্ৰাৰ্থীসকলক ভোট দিব পাৰে, তেনেকুৱা সম্ভাৱ্য মানুহক আক্ৰমণ কৰিব, অৰুণোদয় কাটি দিম বুলি ক'ব, এনেধৰণৰ ব্যৱস্থা লৈছে। গতিকে আমি গভীৰ উদ্বেগেৰে বিষয়টো আগবঢ়াইছোঁ আপোনালোকলৈ। আমি ইতিমধ্যে আপোনালোকে অডিঅ'টো দেখিছে আৰু আমি উপায়ুক্ত মহোদয়কো দিছোঁ আৰু অডিঅ'টো আমি লৈও আহিছোঁ আৰু ইয়াত মানে মিডিয়াত ইতিমধ্যে ওলাইছে, এইখিনি আপোনালোকে নিশ্চয় দেখিছে যে এই ধৰণে অৰুণোদয় আঁচনি কাটি দিয়া হৈছে। বিজেপি দলে এনেধৰণে নেতাসকলে প্ৰভাৱিত কৰিছে ৰাইজক যে অৰুণোদয় আঁচনিখন আমি বিজেপি নেতাই দিছোঁ। অৰুণোদয় আঁচনি সকলো টকা বিজেপি নেতাৰ পকেটৰ টকা। আমি অৰুণোদয় আঁচনি কাটি দিব পাৰোঁ, কোনে দিছে? আমি বিজেপিয়ে দিছোঁ। আৰু তাত তেওঁলোকৰ মিটিঙলৈ গ'লে অৰুণোদয় আঁচনি কাট যাব। এতিয়া সুস্থ গণতন্ত্ৰ থকা নাই, আমি আশংকাত ভুগিছোঁ। গতিকে আমি নিৰ্বাচনী আয়োগক লগতে আমি অনুৰোধ জনাইছোঁ যে কঠোৰতকৈ কঠোৰ পদক্ষেপ হাতত লওক আৰু গণতন্ত্ৰ ৰক্ষা কৰক। যোৱাকালি আমি আৰক্ষী অধীক্ষকক আৰু জিলা আয়ুক্ত মহোদয়ক জিলাৰ সভাপতি স্বাক্ষৰিত এই অভিযোগ আমি দাখিল কৰিছোঁ। অনতিপলমে 24 ঘণ্টাৰ ভিতৰত এই দোষীজনক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। অন্যথা আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ পথ ল'বলৈ মহাত্মা গান্ধীয়ে দেখুৱাই থোৱা যোৱা সেই অহিংস পন্থাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। এই আপোনালোকলৈ আগবঢ়াইছোঁ।
এইখিনি আমাৰ কথা। ৰাস্তাৰ কথাটো আৰু বিভিন্ন স্থানত হৈছে, প্ৰাৰ্থীয়ে মানে ভয় কৰিছে, ওলাই আহিবলৈ ভয় কৰিছে। আমি যিখিনি আমাৰ প্ৰত্যক্ষ প্ৰমাণ আছিল, সেই প্ৰমাণসমূহ আছে কাৰণে য'ত আছে আমি সেয়া দাখিল কৰিছোঁ। আৰু যদি আমি এনেধৰণৰ প্ৰমাণ আৰু কোনোবাই আগবাঢ়ি আহিবলৈ ইচ্ছুক হয় আৰু আমি প্ৰমাণ হাতত ৰাখিব পাৰোঁ, কাৰণ আজি প্ৰমাণৰ কথা আহি পৰিছে, গতিকে এয়া প্ৰমাণ আমি দাঙি ধৰিছোঁ। যদি প্ৰমাণ আৰু আহে, আমি তেনেধৰণে প্ৰমাণ দাঙি ধৰিব পৰা হয়, তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকক অৱগত কৰিম, জিলা আয়ুক্তক অৱগত কৰিম। যে অৰুণোদয় আঁচনি যিসকলক কাটি দিলে, তেনেকুৱা প্ৰায় 85খনমান অৰুণোদয় আঁচনি ব্যক্তিয়ে আমালৈ এইখিনি প্ৰেৰণ কৰিছে। আমি জিলা আয়ুক্তক সেই অৰুণোদয় হিতাধিকাৰী যিসকলক কৰ্তন কৰিলে, যিসকল উপযুক্ত আছিল তেওঁলোকক কৰ্তন কৰিছে, গতিকে সেই সন্দৰ্ভতো আমি ইতিমধ্যে পদক্ষেপ হাতত ল'ম। আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ প্ৰতি আমি গুৰুতৰ আশংকা প্ৰকাশ কৰিছোঁ। আমি আশংকা কৰোঁ যে আমাৰ প্ৰাৰ্থী আৰু সঁচাকৈ বিৰোধীৰ প্ৰাৰ্থীয়ে শাসকীয় দলৰ সদস্যৰ দ্বাৰা পৰিচালিত আৰু অধিক অসৎ কাৰ্যৰ সন্মুখীন হ'ব পাৰে। আমি গভীৰভাৱে চিন্তিত যে ভোটদান প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হ'ব পাৰে, যাৰ ফলত বেলটৰ পবিত্ৰতাৰ সৈতে আপোচ কৰা হ'ব পাৰে। তদুপৰি গণনা প্ৰক্ৰিয়াৰ সময়ত হস্তক্ষেপৰ সম্ভাৱনাক লৈ আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। আমি কৰ্তৃপক্ষক, বিশেষকৈ অসম ৰাজ্যিক নিৰ্বাচনী আয়োগক আহ্বান জনাইছোঁ, গণনা প্ৰক্ৰিয়াৰ স্বচ্ছতা, অখণ্ডতা নিশ্চিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰক। প্ৰতিটো ভোটৰ পবিত্ৰতা সুৰক্ষিত কৰিব লাগিব আৰু ফলাফলত হেতালি খেলাৰ যিকোনো প্ৰচেষ্টা সম্ভৱপৰ কঠোৰ ব্যৱস্থাৰে গ্ৰহণ কৰিব লাগিব। এইকেইটা আমাৰ কথা। আমি অসম ৰাজ্যিক নিৰ্বাচনী আয়োগকে ধৰি কৰ্তৃপক্ষক এই গুৰুতৰ উদ্বেগসমূহৰ সমাধানৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ভয় ভাবুকি আৰু সম্ভাৱ্য নিৰ্বাচনী অসৎ কাৰ্যৰ পৰিঘটনাসমূহৰ ওপৰত পুংখানুপুংখ আৰু নিৰপেক্ষ তদন্তৰ আমি দাবী কৰিছোঁ। আৰু প্ৰতিজন নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সুনিশ্চিত কৰি মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় আমি সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ।